নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো বায়োলজি এমসিকিউ স্পেশাল মক টেষ্ট নাম্বাৰ 1। তো ইকোলজি এমসিকিউ লৈ আহিছো আৰু এক্সামত আপোনালোকে এনেকুৱা প্ৰশ্নই পাব আৰু বহুতো ক্যান্ডিডেটে যেহেতু আমাক কমেন্ট সেকশনৰ পৰা ধৰি হোৱাটসএপত আপোনালোকে মেসেজ কৰিছে বা ফোন কৰিছে যে ইকোলজি এমসিকিউ কোৱেশ্চন লাগে বুলি। তো সম্পূৰ্ণকৈ ভিডিওটো চাব, আপোনালোকে গোটেইখিনি এক্সামৰ বাবে ইম্পৰ্টেন্ট হ'ব। বায়োলজি এমসিকিউ স্পেশাল যেহেতু আপোনালোকৰ ইকোলজি চেপ্টাৰটোৰ পৰা কোৱেশ্চন অহা দেখা গৈছে বিএসসি নাৰ্ছিঙতো। তো বিএনডি ফাৰ্ম লগতে বিএমএলটি লগতে আপোনালোকৰ এগ্ৰিকালচাৰৰ যেহেতু সিইটি এণ্ড সিই 2024 বৰ্ষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ যিমানখিনি এক্সাম আছে সকলোতে যদি বায়োলজি সাবজেক্টটো আছে তেন্তে আপোনালোকে ইকোলজি চেপ্টাৰটো পাব। তো সেই গতিকে তাৰো কোৱেশ্চন অহা দেখা যায়। তো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰক আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগন্তুক দিনত এই ধৰণৰ আপডেটসমূহ বা এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। তো আগবাঢ়িছো। তো ইকোসিস্টেমৰ আপোনালোকৰ যেহেতু কোৱেশ্চন আনসাৰ লৈ আছো ইকোলজি বুলি দি পালো যেহেতু আপোনালোকৰ থাম্বনেলত। তো ইকোসিস্টেম হ'ব। তো ইকোসিস্টেমৰ আপোনালোকৰ লাষ্ট চেপ্টাৰটোৰ পৰা কোৱেশ্চন অহা দেখা যায়। আপোনালোকে ভুল যেহেতু টাইপিং মিষ্টেক হ'ল ভুল নবুজিব, এইটো শুধৰণি কৰিছো এইটোত এখন স্লাইডত। তো প্ৰথম কোৱেশ্চন দিয়া আছে, which of the following ecological pyramids is generally inverted? তো তলৰ কোনটো পৰিৱেশগত পিৰামিড সাধাৰণতে উল্টা হয় বুলি কৈছে। তো পিৰামিড অফ নাম্বাৰছ ইন গ্ৰাছলেণ্ড ঘাঁহনিত সংখ্যাৰ পিৰামিড। বিটো দিয়া আছে পিৰামিড অফ এনাৰ্জি শক্তিৰ পিৰামিড। সি দিয়া আছে পিৰামিড অফ বায়োমাছ ইন এ ফৰেষ্ট এখন অৰণ্যৰ জৈৱ বস্তুৰ পিৰামিড। আৰু দি দিয়া আছে পিৰামিড অফ বায়োমাছ ইন এ সি এটা সাগৰৰ জৈৱ বস্তুৰ পিৰামিড। তলৰ কোনটো পৰিৱেশগত পিৰামিড সাধাৰণতে উল্টা হয় বুলি কৈছে শুদ্ধটো জনাব। 5 সেকেন্ড সময় দিছো আৰু এনসাৰখিনি আপোনালোকে লগালগ পাব। কাৰেক্ট এনসাৰ হ'ব পিৰামিড অফ বায়োমাছ ইন এ সি এটা সাগৰৰ জৈৱ বস্তুৰ পিৰামিড। অপশন ডি ইজ কাৰেক্ট। 2 নম্বৰ দি আছে, হুইচ ইকোসিস্টেম হেজ দি মেক্সিমাম বায়োমাছ। তো কোনটো পৰিৱেশ তন্ত্ৰত সৰ্বাধিক জৈৱ বস্তু আছে বুলি কৈছে। তো কোনটো পৰিৱেশ তন্ত্ৰত সৰ্বাধিক জৈৱ বস্তু আছে। তো ফৰেষ্ট ইকোসিস্টেম বন পৰিৱেশ তন্ত্ৰ, গ্ৰাছলেণ্ড ইকোসিস্টেম ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰ, পৌন ইকোসিস্টেম পুখুৰীৰ পৰিৱেশ তন্ত্ৰ আৰু লেক ইকোসিস্টেম হ্ৰদৰ পৰিৱেশ তন্ত্ৰ। শুদ্ধটো জনাবলৈ নাপাহৰিব। হুইচ ইকোসিস্টেম হেজ দি মেক্সিমাম বায়োমাছ কোনটো পৰিৱেশ তন্ত্ৰত সৰ্বাধিক জৈৱ বস্তু আছে শুদ্ধটো জনাব প্ৰথমে 5 সেকেন্ডৰ ভিতৰত। তো কাৰেক্ট এনসাৰ হ'ব ফৰেষ্ট ইকোসিস্টেম বা বন পৰিৱেশ তন্ত্ৰত আটাইতকৈ বেছি থাকে জৈৱ বস্তু। নেক্সট 3 নম্বৰ দিছে, প্ৰেজেন্স অফ প্লেন্টছ এৰেঞ্জ ইনটু ৱেল ডিফাইন্ড ভাৰ্টিকেল লেয়াৰ্ছ ডিপেণ্ডিং অন দেয়াৰ হাইট কেন বি সিন বেষ্ট ইন উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি সুনিৰ্দিষ্ট উলম্ব স্তৰত সজোৱা উদ্ভিদৰ উপস্থিতি সৰ্বোত্তমভাৱে দেখা যায় বুলি কৈছে। তো ট্ৰপিকেল সাভানা এণ্ড ট্ৰপিকেল ৰেইন ফৰেষ্ট নে গ্ৰাছলেণ্ড নে টেম্পাৰেট ফৰেষ্ট। তো শুদ্ধটো জনাব 5 সেকেন্ডৰ ভিতৰত। যদি আপোনালোকে বিএসসি নাৰ্ছিঙৰ প্ৰিভিয়াছ ইয়েৰ লগতে আপোনালোকে মেমৰি বেছ এনসাৰ কিসমূহ যদি চোৱা নাই তেন্তে চাই ল'ব। আপোনালোকে এক্সামত বহুতো হেল্প কৰিব যে কেনেধৰণৰ কোৱেশ্চন আহে আৰু মক টেষ্ট যিমানখিনি দিলোঁ বা ক্লাছ যিমানখিনি দিলোঁ আপোনালোকে বিএসসি নাৰ্ছিঙৰ হওক আপোনালোকে এতিয়া ডি ফাৰ্ম বা বিএমএলটি হওক সকলোবোৰ চাবলৈ নাপাহৰিব। এক্সামৰ আগত গোটেইখিনি ৰিভাইজ কৰক। এতিয়া আপোনালোকে যিহেতু নতুনকৈ চাবলৈ বিশেষ সময় নাই, যিমান পাৰে আপোনালোকে পুৰণাখিনি ৰিভিজন দিয়ক। আপোনালোকে যদি ছাকচেছ হ'ম বুলি ভাবে বা নিজৰ সপোনটো পূৰণ কৰিম বুলি ভাবে তেন্তে ৰিভিজন কৰিবলৈ ষ্টাৰ্ট কৰক এতিয়াৰ পৰা গোটেইখিনি। আৰু নতুনকৈ আপোনালোকে এটাহে চাব, বেছিকৈ চালে আপোনালোকে যিহেতু আকৌ পুৰণাখিনি পাহৰি যাব। সেই গতিকে নতুনখিনি এটা চাব আৰু ৰিভিজনটো বেছিকৈ কৰিব। তো কাৰেক্ট এনসাৰ হ'ব ইয়াতে ক্ৰান্তীয় বৰ্ষাৰণ্য বা ট্ৰপিকেল ৰেইন ফৰেষ্ট হ'ব শুদ্ধ এনসাৰ। অপশন বি ইজ কাৰেক্ট। নেক্সট 4 নম্বৰ দি আছে, হুইচ অফ দি ফলোইং উড এপিয়াৰ এজ দি পিয়নিৰ অৰ্গেনিজমছ অন বেয়াৰ ৰক্স। তো তলৰ কোনটো জীৱক খালী শিলত অগ্ৰণী জীৱ হিচাপে দেখা যাব বুলি কৈছে। তো গ্ৰীণ এলগি, লাইকেন্স, লিভাৰৱৰ্টছ এণ্ড মছেছ। তো শুদ্ধটো জনাব 4টাৰ ভিতৰত কমেণ্টত প্ৰথমে। কাৰেক্ট এনসাৰ লাইকেন্স। অপশন বি ইজ কাৰেক্ট। নেক্সট 5 নম্বৰ দিছে, which one of the following is a characteristic feature of
ক্ৰপ প্লেন ইক'চিষ্টেম। তো তলৰ কোনটো শস্য ভূমিৰ পৰিৱেশ তন্ত্ৰৰ বৈশিষ্ট্যপূৰ্ণ বৈশিষ্ট্য বুলি কৈছে? তো ইক'লজিকেল ছাকচেছন, পৰিৱেশগত উত্তৰাধিকাৰী, এবচেঞ্চ অফ ছইল অৰ্গেনিজিম, মাটিৰ জীৱৰ অনুপস্থিতি, লিষ্ট জেনেটিক ডাইভাৰ্চিটি, কম জিনীয় বৈচিত্ৰ্য, এণ্ড এবচেঞ্চ অফ উইথ, অপতৃণৰ অনুপস্থিতি। শুদ্ধটো জনাব যে তলৰ কোনটো শস্যভূমিৰ পৰিৱেশ তন্ত্ৰৰ বৈশিষ্ট্যপূৰ্ণ বৈশিষ্ট্য বুলি কৈছে? 5 নম্বৰটো শুদ্ধটো জনাব। তো ইয়াৰে শুদ্ধ এনচাৰ হ'ব লিষ্ট জেনেটিক ডাইভাৰ্চিটি বা কম জিনীয় বৈশিষ্ট্য। অপশ্যন চি ইজ কাৰেক্ট। নেক্সট 6 নম্বৰ দিছে দি টাৰ্ম ইক'চিষ্টেম ৱাজ কইন বাই। পৰিৱেশ তন্ত্ৰ শব্দটো উদ্ভাৱন হৈছিলে বা কোনে কৰিছিলে সেইটো সুধিছে। যিহেতু এইটো BSc নাৰ্ছিঙত আপোনালোকৰ এক্সামটো BSc নাৰ্ছিঙৰ এক্সামত এই কুৱেশ্যনটো আহিছিলে, তো আশা কৰিছোঁ এই চেপ্টাৰ আকৌ এবাৰ অহাৰ চান্সটো নাথাকিলেও জানি থ'লে আপোনালোকৰ বাবে সুবিধা হ'ব। তো ৱাৰ্মিং, EP উডাম, AG টেনছলিনে, হেকেল। তো পৰিৱেশ তন্ত্ৰৰ শব্দটোৰ উদ্ভাৱন কোনে কৰিছিলে বা দি টাৰ্ম ইক'চিষ্টেম ৱাজ কইন বাই AG টেনছলি। অপশ্যন চি ইজ কাৰেক্ট। 7 নম্বৰ দিছে ইন এন ইক'চিষ্টেম দি ৰেট অফ প্ৰডাকশ্যন অফ অৰ্গেনিক মেটাৰ ডিউৰিং ফটোচিনথেচিছ ইজ টাৰ্ম এজ। তো পৰিৱেশ তন্ত্ৰত সালোক সংশ্লেষণৰ সময়ত জৈৱিক পদাৰ্থৰ উৎপাদনৰ হাৰক এনেদৰে কোৱা হয়। তো নেট প্ৰডাক্টিভিটি, নেট উৎপাদনশীলতা, নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি, নিশা প্ৰাথমিক উৎপাদনশীলতা, আৰু গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি, মুঠ প্ৰাথমিক উৎপাদনশীলতা, ছেকেণ্ডেৰী প্ৰডাক্টিভিটি, গৌণ উৎপাদনশীলতা। শুদ্ধটো জনাব। তো পৰিৱেশ তন্ত্ৰত সালোক সংশ্লেষণৰ সময়ত জৈৱিক পদাৰ্থৰ উৎপাদনৰ হাৰক এইদৰে কোৱা হয়। কেনেদৰে কোৱা হয় শুদ্ধটো জনাব। 7 নম্বৰটো কাৰেক্ট এনচাৰ হ'ব গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি বা মুঠ প্ৰাথমিক উৎপাদনশীলতা হ'ব। নেক্সট কুৱেশ্যন। নেক্সট 8 নম্বৰ দিয়া আছে দি মাছ অফ লিভিং মেটেৰিয়েল এট এ ট্ৰফিক লেভেল এট এ পাৰ্টিকুলাৰ টাইম ইজ কল। তো এটা নিৰ্দিষ্ট সময়ত ট্ৰফিক স্তৰত থকা জীৱিত পদাৰ্থৰ ভৰক কি কোৱা হয়? তো অপশ্যনকেইটা চাই লওক। ষ্টেণ্ডিং ক্ৰপ, থিয় হৈ থকা শস্য, গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি, মুঠ প্ৰাথমিক উৎপাদনশীলতা, ষ্টেণ্ডিং ষ্টেট, থিয় অৱস্থা বা নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি, নিকা প্ৰাথমিক উৎপাদনশীলতা। তো শুদ্ধটো জনাবলৈ নাপাহৰিব। দি মাছ অফ লিভিং মেটেৰিয়েল এট এ ট্ৰফিক লেভেল এট এ পাৰ্টিকুলাৰ টাইম ইজ কল। তো এটা নিৰ্দিষ্ট সময়ত ট্ৰফিক স্তৰত থকা জীৱিত পদাৰ্থৰ ভৰক কোৱা হয়। কাৰেক্ট এনচাৰ দিব চেষ্টা কৰক প্ৰথমে। শুদ্ধ এনচাৰ হ'ব অপশ্যন এ ষ্টেণ্ডিং ক্ৰপ বা থিয় হৈ থকা শস্য। নেক্সট 9 নম্বৰ দিয়া আছে ছেকেণ্ডেৰী প্ৰডাক্টিভিটি ইজ ৰেট অফ ফৰ্মেশ্যন অফ নিউ অৰ্গেনিক মেটাৰ বাই। তো গৌণ উৎপাদনশীলতা হৈছে নতুন জৈৱিক পদাৰ্থৰ গঠনৰ হাৰ। তো পেৰাচাইট, পৰজীৱী, কনজিউমাৰ গ্ৰাহক, ডিকম্প'জাৰ এণ্ড দি আছে প্ৰডিউচাৰ। তো গৌণ উৎপাদনশীলতা হৈছে নতুন জৈৱিক পদাৰ্থৰ গঠনৰ হাৰ। শুদ্ধটো জনাব। তো 9 নম্বৰটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি কনজিউমাৰ বা গ্ৰাহক। নেক্সট 10 নম্বৰ দিয়া আছে হুইচ ওৱান অফ দি ফলোয়িং ইজ নট এ গেছিয়াছ বায়'জিঅ'কেমিকেল চাইকেল ইন ইক'চিষ্টেম। তো তলৰ কোনটো পৰিৱেশ তন্ত্ৰত গেছীয় জৈৱ ভূ ৰাসায়নিক চক্ৰ নহয় বুলি কৈছে? নাইট্ৰজেন চাইকেল, কাৰ্বন চাইকেল, ছালফাৰ চাইকেল নে ফছফৰাছ চাইকেল? শুদ্ধটো জনাব আৰু স্ক'ৰসমূহ শেষত জনাবলৈ নাপাহৰিব। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পৰিৱেশ তন্ত্ৰত গেছীয় জৈৱ ভূ ৰাসায়নিক চক্ৰ নহয়, ছালফাৰ চাইকেলটো নহয়, বাকীকেইটা হয়। তো আজি আমি টোটেল 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। কেইটানো শুদ্ধ কৰিব পাৰিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এই ধৰণৰ মক টেষ্টৰ পৰা আপোনালোকৰ হেল্পফুল হৈছে নাই হোৱা জনাবলৈ নাপাহৰিব। আৰু নেক্সট ক্লাছত কি ভিডিঅ' লাগে, আৰু যিহেতু এক্সামলৈ বেছি দিন নাই আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক আৰু ৰিভিজন যিমান পাৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰক। ভিডিঅ' যিমান দিয়া আছে সেইখিনি গোটেইখিনি আপোনালোকে এবাৰ দুবাৰ আকৌ চাবলৈ চেষ্টা কৰক আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।